নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল বন্ধুসকল আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজত লৈছোঁ যিসকলে বেংকত চাকৰি কৰিবলৈ ইচ্ছুক হয় আৰু বেংকত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় ফাইনালি ৩৫,০০০তকৈও অধিক ভেকেঞ্চি মুকলি কৰি দিছে বেংকৰ ফালৰ পৰা বন্ধুসকল গোটেইখিনি তথ্য আমি এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম কোনটো বেংকৰ ফালৰ পৰা ভেকেঞ্চিটো মুকলি কৰি দিয়া আছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান বিচাৰিছে আৰু বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু সিলেকশন প্ৰসেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব গোটেইখিনি তথ্য এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব বন্ধুসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক HDFC Bank Recruitment 2025 HDFC বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিছে প্ৰায় ৩৫,০০০তকৈও অধিক ভেকেঞ্চি মুকলি কৰি দিছে যিসকলে বেংকত চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ হয় আৰু ভাল এটা সুযোগ হয় বন্ধুসকল এনেধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব আৰু ৰিলেশ্যনশ্বিপ মেনেজাৰ বা প্ৰভিশ্যনাৰী অফিচাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দি আছে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব বা আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু HDFC Bank Recruitment 2025 ইয়াতে আপোনালোকে চাই লওক HDFC Bank Limited ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিছে ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু প্ৰভিশ্যনাৰী অফিচাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে আৰু যিসকলে বেংকত চাকৰি কৰিবলৈ ইণ্টাৰেষ্টেড হয় বা ইচ্ছুক হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে ৭ ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছে আপোনালোকে ভাল এটা সুযোগ হয় আপোনালোকে এনেধৰণৰ সুযোগ কেতিয়াও এৰি নিদিব বন্ধুসকল আপোনালোকে এতিয়া চাই লওক HDFC Bank ভেকেঞ্চি ডিটেইলছ ডিচেম্বৰ 2024 এটা বেংক নেম দিয়া হৈছে HDFC Bank Limited পোষ্ট ডিটেইলছ এটি দিছে ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু প্ৰভিশ্যনাৰী অফিচাৰ পোষ্টৰ বাবে পোষ্ট মুকলি কৰি দিছে টোটেল ভেকেঞ্চিটো ইয়াতে দিয়া আছে নট স্পেচিফিক আৰু চেলাৰী ইয়াতে দৰমহাবোৰ থাকিব ৩০,০০০ৰ পৰা ১,২০,০০০লৈকে পাৰ এনুৱেল বন্ধুসকল আপোনালোকে একেটা দৰমহা প্ৰতি বছৰে আপোনালোকে পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে একেটা দৰমহা আপোনালোকে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ হ'ব পাৰে বন্ধুসকল আৰু যিকোনো ষ্টেটৰ পৰা সকলোখিনি আবেদন কৰিব পাৰিব একেটা পদৰ বাবে আৰু এপ্লাই মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু HDFC বেংক অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে আপোনালোকে যদি এইটো নটিফিকেশ্যনৰ বিষয়ে চাব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাৰ্চ কৰি চাব পাৰিব আৰু বন্ধুসকল আপোনালোকে এতিয়া চাই লওক এইকেইটা পদ আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব ইয়াতে আপোনালোকে চাই লওক HDFC Bank Recruitment Eligibility Details এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো ইয়াতে বিচাৰিছে গ্ৰেজুৱেশ্যন যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থৈছে যিকোনো বৰ্ডছ বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা তেনেহ'লে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে HDFC বেংকত চাকৰি কৰিব পাৰিব বা আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমাটো বিচাৰিছে ইয়াতে মেক্সিমাম বয়সৰ সময়সীমাটো বিচাৰিছে ৩৫ বছৰ বয়সলৈকে বন্ধুসকল আপোনালোকৰ বয়স যদি ১৮ বছৰৰ পৰা ৩৫ বছৰ বয়সৰ মাজত হৈছে তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সুবিধা লাভ কৰিব পাৰিব কিন্তু HDFC বেংকৰ নৰ্মছৰ মতে এজ ৰিলেক্সেশ্যনৰ সুবিধাটো দিয়া হ'ব আৰু বন্ধুসকল আপোনালোকে এইকেইটা পদ আবেদন কৰিবলৈ আপোনালোকে এতিয়া চাই লওক এপ্লিকেশ্যন ফিজ আবেদন মাচুল অল কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে 479 rupees আবেদন মাচুল বিচাৰিছে বন্ধুসকল OBC MOBC জেনেৰেল বা যিকোনো ST বা SC সকলৰ বাবে ইয়াতে টোটেল আবেদন মাচুল বিচাৰিছে 479 rupees বিচাৰিছে আৰু পেমেণ্ট মোডটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পেমেণ্টটো কৰিব লাগিব যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি বা বেংক চালানৰ যোগেদি আপোনালোকে পেমেণ্টটো কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছটো হৈছে অনলাইন টেষ্ট বা পাৰ্চনেল ইণ্টাৰভিউ এই দুটাৰ যোগেদি সিলেকশ্যন প্ৰচেছটো হ'ব বন্ধুসকল আপোনালোকে নিশ্চয় এইকেইটা পদৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাইবা টেলিগ্ৰাম নাইবা হোৱাটছআপ গ্ৰুপত আপোনালোকে জইন কৰি ল'ব তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব আৰু বন্ধুসকল ইয়াতে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দি আছে আপোনালোকে এতিয়া চাই লওক
ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট হৈছে 30 তাৰিখ 12 মাহ 2024 পৰা আৰম্ভ হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰা আৰু পে'মেণ্ট ফিজ কৰাটো ইয়াতে 7 ফেব্ৰুৱাৰীলৈকে সময় দিয়া আছে চ' আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু বেংকত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব বা আপোনাৰ শিক্ষাগত অৰ্হতা বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে ল'ব পাৰিব চ' বন্ধুসকল আজিৰ ভিডিঅ' সিমানখিনিতে ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম